ৰামপুৰ নামে এখন গাঁও আছিল। সেই গাঁওখনত সাগৰী নামৰ এগৰাকী মহিলা আছিল। সাগৰীৰ জীয়েক চিলায়ে তাইৰ কলেজ বন্ধ থাকিলে মাকক লগ কৰিবলৈ গাঁৱলৈ আহিছিল। মা, অ' মা, চোৱাচোন মই আহি গ'লো। অ' চিলা, তই আহিলি, ভালেই কৰিলি তই আহিলি। ইমান দিন যে হ'ল তোক নেদেখা, এতিয়া আৰু তই কলৈকো যাব নোৱাৰ, তই মোৰ ওচৰতেই থাকিব লাগিব। মা, কলেজ বন্ধ থাকিলেহে আহিব পাৰোঁ। এতিয়া মই বহুত দিনৰ কাৰণে আহিছোঁ গাঁৱলৈ। মই এতিয়া আৰু নাযাওঁ। এইকেইদিন মই বহুত ফুৰিম আৰু তোমাৰ সৈতে ফুৰিবলৈও যাম দেই। পিছদিনা চিলা মাকৰ সৈতে বজাৰলৈ গ'ল আৰু সিহঁতে বজাৰ কৰি উভতি আহোঁতে ৰাস্তাতেই এজোপা ডাঙৰ গছ দেখিলে। মা, এই গছজোপা ইমান ডাঙৰ, কিন্তু মা, গছজোপাতে সেইবোৰ ক'লা ক'লা কি ওলমি আছে? গছজোপা দেখি চিলাৰ ভয়ো লাগিছিল, কিন্তু তাই গছজোপাৰ ফালে লাহে লাহে আগুৱাই গৈছিল আৰু তাই গৈ গৈ সেই গছজোপাৰ ওচৰ পালেগৈ। তাৰ পাছত তেতিয়াই মাকে তাইক মাতিলে আৰু ক'লে, চিলা, অ' চিলা, তালৈ নাযাবা, উভতি আহা, তাতে বিপদ হ'ব। চিলা গৈ সেই গছজোপাৰ একেবাৰে ওচৰ পাইছিলগৈ আৰু তেতিয়াই তাইক সেই গছজোপাৰ এটা অদ্ভুত শক্তিয়ে চিলাকে সেই গছজোপাৰ ফালে টানিছিল আৰু তেতিয়াই চিলায়ে মাকক মাতিলে। মা, অ' মা, মই ইয়ালৈ নিজেই অহা নাই নহয়। মোৰ এনেকুৱা লাগিছে যেন পিছফালৰ পৰা কোনোবাই মোক টানি আছে। অ' মা, মোক লৈ যোৱাচোন। মা, মোক বচোৱা। কোন ক'ত আছ? সোনকালে এইফালে আহচোন, মোৰ ছোৱালীজনীক সেই আত্মাটোৱে টানিছে, মোৰ ছোৱালীজনীক বচাহি। মোৰ হাতৰ পৰা আজিলৈকে কোনো সাৰি যাব পৰা নাই, গতিকে তইও নোৱাৰ। মই এটা এটা কৰি চবকে মাৰি পেলাম। সেই আত্মাটোৱে চিলাৰ শৰীৰটো কব্জা কৰিবলৈ বিচাৰিছিল। তেতিয়াই চিলাৰ মাকে আত্মাটোৰ সন্মুখত এটা তাবিজ উলিয়াই দিলে। তাবিজটো উলিয়াই দিয়াৰ লগে লগেই সেই আত্মাটো দুৰ্বল হৈ পৰিছিল। ঐ, সেইটো কি উলিয়াইছ? সেইটো সুমুৱাই থ। ঐ, ভালে ভালে কৈছোঁ, সেইটো সুমুৱাই থ। তাৰ পাছত আত্মাটোৱে চিলাক এৰি দিলে আৰু তাৰ পাছতেই মাকে চিলাক লৈ ঘৰলৈ গুচি আহিলে। মা, গছজোপাৰ ওচৰত মোৰ লগত যিটো ঘটনা ঘটিল সেইবোৰ মই একোৱেই বুজি নাপালোঁ। কি হৈছিলনো তাত আচলতে? চিলা, ইয়াৰ পিছত এটা বহুত দীঘলীয়া কাহিনী আছে, কিন্তু সেই ঘটনাটোৰ সাক্ষী কোনো নাছিল, কিন্তু আমাৰ ককা দেউতাহঁতে কথাবোৰ কৈছিল। মা, তুমি মোক কথাবোৰ ভালকৈ কোৱাচোন। চিলা, আচলতে এই কাহিনীটো দুজন ল'ৰাৰ পৰা আৰম্ভ হৈছিল। ৰাম আৰু ৰাজু দুয়োজন বন্ধু আছিল আৰু সিহঁত দুয়োজনে এজনী ছোৱালীক প্ৰায়েই জোকাই থাকিছিল। ঐ ভাই, এই ছোৱালীজনী ইমান ধুনীয়া কিয়? সঁচাকৈ এই যে ইমান ধুনীয়া কিয় জানো? ঐ, আজি আমি এই ছোৱালীজনীৰ পিছা কৰোঁ ব'ল, চাওঁগৈ তাই আচলতে ক'ত থাকে। ঐ ভাই, মই শুনিছোঁ এই ছোৱালীজনী সদায় এই ৰাস্তাটোৰে অহা যোৱা কৰে। সিহঁত দুয়োটাৰ পাছফালে এজোপা ডাঙৰ গছ আছিল আৰু গছজোপাৰ তলতেই ৰৈ সিহঁতে ছোৱালীজনীক ফচুৱাৰ প্লেন বনালে আৰু সিহঁতে ক'লে, কালিলৈ 5টা বজাত এই গছজোপাৰ তলতেই লগ হ'ম। কথা বতৰা পাতি তাৰ পাছত দুয়োজন ঘৰাঘৰি গুচি গ'ল আৰু পিছদিনা আবেলি সময়ৰ পৰায়ে ৰামে নিচা কৰি ক'ব নোৱাৰা হৈ আছিল। তাৰ পাছত সি সেই গছজোপাৰ ওচৰলৈ গ'ল আৰু গছজোপাৰ ওচৰত আগৰ পৰায়ে ৰাজু ৰৈ আছিল। আৰে, তই দেখোন মোতকৈও আগতে আহি ৰৈ আছহি। তাৰ মানে তোৰ বহুত লৰালৰি হৈছে ন? মই গম পাইছোঁ দে। কথাখিনি কৈ থাকোঁতেই সিহঁতে সেইফালেদি ৰিয়াক অহা দেখিলে। তাইক অহা দেখি দুয়োটা গৈ গছজোপাৰ পিছফালে লুকালেগৈ। যেতিয়াই ৰিয়া গছজোপাৰ ওচৰ পালেহি তেতিয়াই দুয়োজনে আহি ৰিয়াক ধৰি ল'লেহি। আমাকো কেতিয়াবা কেতিয়াবা লগ কৰি যাবাচোন। কোন হয় তহঁত আৰু তহঁতে কিয় মোক এনেকৈ ধৰিছ? দুখ পাইছোঁ মই, এৰি দে মোক। যাবলৈ দে তহঁতে, নহ'লে মই এতিয়া চিঞৰ বাখৰ কৰিম। ঐ, তহঁতে মোক এৰি দে, এৰি দে মোক। ছোৱালীজনীয়ে বহুত চিঞৰ বাখৰ কৰি আছিল আৰু ছোৱালীজনীয়ে চিঞৰ বাখৰ কৰা দেখি ৰামে ছোৱালীজনীক ডিঙিত ধৰি ওপৰলৈ উঠাই ল'লে আৰু তাইক দলিয়াই পেলাই দিলে, যাৰ ফলত ছোৱালীজনীৰ মৃত্যু হ'ল। সেইবোৰ দেখি ৰাজুৱে বহুত ভয় খালে আৰু সি ৰামক ক'লে, মই কি কৰিলোঁ? মইতো একো কৰা নাই। মই মাত্ৰ তাইৰ ডিঙিতহে ধৰিছিলোঁ। মইনো কি জানো ডিঙিত ধৰাৰ লগে লগেই যে তাই মৰি থাকিব।
তাৰ পাছত সিহঁত দুয়োটা তাৰ পৰা পলাবলৈ লৈছিল, কিন্তু সিহঁত পলাবলৈ ধৰোঁতেই সেই গছজোপাৰ লতায়ে সিহঁত দুটাৰ ভৰিত বান্ধি ল'লে আৰু সিহঁতক ওপৰলৈ উৰুৱাই দিলে। আৰু তাৰ পাছতেই সেই গছজোপাৰ শক্তিয়ে সেই ছোৱালীজনীক জীৱিত কৰি তুলিলে আৰু ছোৱালীজনী উঠি থিয় হ'ল। তাৰ পাছত ছোৱালীজনীয়ে বহুত চিঞৰ বাখৰ কৰিলে আৰু তাৰ পাছত তাই উঠি লৈ খুব হাঁহিলে আৰু কিছু সময় অহাৰ পাছত তাই গাঁৱলৈ গ'ল। ছোৱালীজনী গৈ গাঁৱৰ মাজতেই ৰৈ আছিল আৰু তাইৰ সন্মুখেদি যোন মানুহেই পাৰ হৈ গৈছিল সেই মানুহজনকেই তাই মাৰি পেলাইছিল। তাৰ পাছত তাই বহুত জোৰ জোৰকৈ চিঞৰ বাখৰ কৰি আছিল আৰু মানুহবোৰে তাইক দেখি বহুত ভয় খাইছিল আৰু তাই তাতেই ৰৈ বৰ ভয়ানক ভয়ানক মাতেৰে খুব হাঁহি আছিল। কোন ক'ত আছ? সোনকালে ইয়াৰ পৰা পলা, নহ'লে এতিয়া এই ছোৱালীজনীয়ে আমাক মাৰি পেলাব। ছোৱালীজনীক দেখি গাঁৱৰ মানুহবোৰ পলাল আৰু এদিন গাঁৱৰ কিছুমান মানুহ লগ হৈ এটা বুদ্ধি উলিয়ালে। আমাৰ জীৱনবোৰ বচাবলৈ হ'লে আমি ত্ৰান্তিকৰ ওচৰলৈ যাব লাগিব। আমি সকলোবোৰ যাম ত্ৰান্তিকৰ ওচৰলৈ। আমি আমাৰ জীৱন বচাবই লাগিব। ত্ৰান্তিকৰ বাহিৰে আমাক অন্য কোনেও বচাব নোৱাৰে। তাৰ পাছত গাঁৱৰ মানুহবোৰ লগ হৈ ত্ৰান্তিকৰ ওচৰলৈ গ'ল আৰু ত্ৰান্তিকৰ ঘৰৰ বাহিৰত ৰৈ তেওঁলোকে চিঞৰিবলৈ ধৰিলে। বাবা, আপুনি ওলাই আহকচোন। আপুনিয়ে এতিয়া আমাৰ জীৱন বচাব লাগিব। কোন হয়নো? কোনে ইমান ৰাতিপুৱাই ৰাতিপুৱাই মোৰ ঘৰৰ বাহিৰত চিঞৰি আছে? এওঁলোকৰ কাম ধান্দা নাই আৰু। বাবা, আপুনি এতিয়া আমাক বচাব লাগিব। আমি বহুত বিপদত পৰিছোঁ। আমাৰ গাঁৱত ভুতুনি ওলাইছে। তাই আমাৰ গাঁওখন ধ্বংস কৰি পেলাব। আপুনিয়ে এতিয়া আমাক বচাব লাগিব আমাক। কথাখিনি কৈ মানুহজনে কান্দিবলৈ ধৰিলে আৰু তেতিয়াই ত্ৰান্তিকজনে মানুহজনক সুধিলে, কি হৈছে তহঁতৰ? কি বিপদত পৰিছ তহঁত? গাঁৱত ভুতুনি ওলাইছে? কথাবোৰ মোক ভালদৰে ভাঙি পাতি কচোন। তাৰ পাছত মানুহ এজনে ত্ৰান্তিকজনক সকলোবোৰ কথা ভাঙি পাতি ক'লে। কথাবোৰ শুনি ত্ৰান্তিকজনে তেওঁলোকক এটা তাবিজ দিলে। এই তাবিজটো তহঁতে তহঁতৰ লগত ৰাখিবি। এই তাবিজটো থকালৈকে সেই ভুতুনিজনীয়ে তহঁতক একো কৰিব নোৱাৰে। আৰু এটা কথা, তহঁতে যিকোনো উপায়েৰে সেই ভুতুনিজনীক সেই গছজোপাৰ তললৈ লৈ আহিবি আৰু তহঁত সকলোবোৰ লুকাই থাকিবি। মই যেতিয়ালৈকে নকওঁ তহঁত তাৰ পৰা নোলাবি। হ'বনে? মানুহবোৰক ত্ৰান্তিকজনে কথাবোৰ বুজাই বঢ়াই পঠিয়ালে আৰু মানুহবোৰে ভুতুনিজনীক সেই গছজোপাৰ তললৈ নিবলৈ তাইৰ আগে পাছে দৌৰিবলৈ ধৰিলে আৰু সিহঁতক দেখি ভুতুনিজনীও সিহঁতৰে পিছে পিছে দৌৰিল। ঐ, তহঁতবোৰে এনেকৈ কিয় পগলাৰ দৰে ইফালৰ পৰা সিফালে দৌৰি ফুৰিছ? মই তহঁতক ৰ'বলৈ কৈছোঁ, নৰলে মই তহঁতক মাৰি পেলাম। মানুহবোৰে যেনে তেনে ভুতুনিজনীক সেই গছজোপাৰ তললৈ লৈ গ'ল আৰু তাতেই ত্ৰান্তিকজন লুকাই আছিল আৰু মানুহবোৰো গৈ লুকাই থাকিলগৈ। তেতিয়াই ত্ৰান্তিকজনে এখন ডাঙৰ ছুৰী ভুতুনিজনীৰ সন্মুখলৈ দলিয়াই দিলে আৰু ভুতুনিজনীয়ে সেইখন লৈ নিজৰ মূৰটোকেই কাটি পেলালে আৰু তাই তাতেই বাগৰি পৰিল। তাৰ পাছতেই মানুহবোৰ আহি তাইৰ শৰীৰটো সেই গছজোপাৰ তলতেই পুতি থৈ দিলে। তেতিয়াৰ পৰাই তাইৰ আত্মাটো সেই গছজোপাতেই থাকে। সেইবাবে গাঁৱৰ কোনো মানুহ কেতিয়াও সেই গছজোপাৰ ওচৰলৈ নাযায়। সেই কথাবোৰ সাগৰীয়ে জীয়েকক কৈ আছিল আৰু তেতিয়াই তেওঁ কৈছিল, কথাবোৰ এতিয়া বুজি পালা আছিলা? সেই গছজোপাৰ ওচৰলৈ আৰু কেতিয়াও নাযাবা। সেইবাবেইতো মা, সেইফালেদি মই যেতিয়া গৈছিলোঁ তেতিয়া মোৰ এনেকুৱা লাগিছিল গছজোপাৰ ফালে যেন মোক কোনোবাই টানি আছে। সেইবাবেইতো গাঁৱৰ কোনো মানুহ সেই গছজোপাৰ ওচৰলৈ নাযায়।